প্ৰসিদ্ধ দেওদিচাম সত্ৰৰ মুখ্য তোৰণৰ শুভ উদ্বোধন। স্বৰ্গীয় কল্যাণ কলিতাৰ সোঁৱৰণত দান কৰে পত্নী মামণি কলিতা আৰু পুত্ৰ তথা তিনিচুকীয়াৰ বিশিষ্ট ব্যৱসায় সমাজকৰ্মী ৰঞ্জন কলিতা ওৰফে বাবা কলিতাই। তিনিচুকীয়াৰ শ্ৰী শ্ৰী কৃষ্ণভোজ সমন্বয় ক্ষেত্ৰ ৰূপে পৰিচিত বাগজানস্থিত দহোটীয়া গাঁৱত প্ৰসিদ্ধ দেওদিচাম সত্ৰৰ দেওভকত কৃষ্ণ ভকত বাবুল দহোটীয়াই মুখ্য তোৰণখনৰ শুভ উদ্বোধন কৰে। স্বৰ্গীয় কল্যাণ কলিতাৰ সোঁৱৰণত দান কৰে পত্নী মামণি কলিতা আৰু পুত্ৰ তথা তিনিচুকীয়াৰ বিশিষ্ট ব্যৱসায় সমাজকৰ্মী ৰঞ্জন কলিতা ওৰফে বাবা কলিতাই। প্ৰায় ১.৫ বছৰ সময় আৰু প্ৰায় ২২ লাখ টকাৰে নিৰ্মিত এই আটকধুনীয়া দেওদিচাম সত্ৰৰ তোৰণখনে সকলো ভক্তপ্ৰাণ ৰাইজৰ মন আপ্লুত কৰিছে। ২০০৩ চনত স্থাপিত হোৱা এই প্ৰসিদ্ধ দেওদিচাম সত্ৰৰ আছে এক বিশেষ মহত্ব। ভক্তপ্ৰাণ ৰাইজে এই সত্ৰলৈ আহি অতি ভক্তিভাৱেৰে সত্ৰৰ নিয়ম মানি পূজা অৰ্চনা কৰাৰ ফলত নিজৰ মনোবাঞ্ছা পূৰণ হয় বুলি এক প্ৰবাদ আছে। আজি ৬ আগষ্ট মঙলবাৰে শতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই তোৰণ অনুষ্ঠানত মাংগলিক ৰীতি নীতিৰে প্ৰসিদ্ধ দেওদিচাম সত্ৰৰ দেওভকত কৃষ্ণ ভকত বাবুল দহোটীয়াই মুখ্য তোৰণখন উদ্বোধন কৰি সত্ৰখনৰ মহত্ব সম্পৰ্কে সকলোকে অৱগত কৰোৱায়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। লাগিছে আকৌ সেইখন হ'ল যে ফূৰ্তি লাগিছে আৰু এই সত্ৰলৈ কিমান দিনৰ পৰা আহি আছে? কিমান দিনৰ পৰা আহি আছে আপুনি? ক'ত সত্ৰলৈ এইবাৰ পৰা দুবাৰ হ'ল নেকি মোৰ। কেনে লাগে আহি? ভাল লাগে কাৰণে আহিছোঁ আকৌ। আচলতে দিচাং সত্ৰ নহয়, দিচাম। দি মানে দেও, চাম মানে দেওসকলৰ আশ্ৰম, হয় না? এইখন আচলতে সত্ৰখন এখন নৰসত্ৰ নহয়। অসমত বহুত শ শ সত্ৰ আছে, এখন দেও সত্ৰ, দেৱতাসকলৰ সত্ৰ। এখন মই 2003 চনৰ পৰা 15 চনলৈকে সাধনা কৰিছিলোঁ। তেতিয়া মোক প্ৰথমে শিৱই দেখা দিছিলে দিনৰ 12টা বজাত। তাৰ পিছৰ পৰা মোক দেৱতাসকলে শিকাই আজি যি কৰিবলগীয়া সেইখিনি আজি তাৰিখলৈকে কৰি থকা হৈছে। তাকে ইয়াত মানে স্থিতি হৈ আছে এই শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধ, কৃষ্ণ ঈশ্বৰ, জয়ৰাম ঈশ্বৰ, নিতাই ঈশ্বৰ, বকুণ্ঠ, যদুনন্দন চৰাই ধৰি আৰু গোসাঁই শ্ৰী চতুৰ্ভুজ, অষ্টভুজ, সপ্তভুজ, কৃষ্ণভুজ, পূৰ্ণভুজ, নৰভুজ, শংকৰভুজ, অগ্নিভুজ, অব্জভুজ, ভক্তভুজ, চন্দ্ৰভুজ, সূৰ্যভুজ, বিষ্ণুভুজ, অনন্তভুজ আদি তিনিবুৰা দেৱতা বুলি কয়, চাৰিবুৰা দেৱতা বুলি কয়, বাৰেগাংবুঢ়া বুলি কয়, হাত ৰনোৱা বুলি কয়, হাত বাই ভনী বুলি কয়, তিনিও আই মাতৃ, নগা নংকাই নৰোত্তম দেৱতা, তেওঁসকলৰ নামে গুণে বচনে ধৰ্মে এই সত্ৰখন জাগৰণ হৈ আছে। আৰু আমাৰ এই যিখন সত্ৰ, এই সত্ৰখনত দেৱ দেৱীসকলে সাক্ষাৎ বস্তু দিব পাৰে। কোনো তান্ত্ৰিক নহয়, তেওঁসকলৰ আত্মাই আমি যি বস্তু বিচাৰোঁ সেই বস্তু দিব পাৰে তেওঁসকলে। সেইকাৰণে দেওদিচাম সত্ৰ। আৰু এই সত্ৰখনৰ কোনো টকা পইচা ধন ধান আমি ল'ব নোৱাৰোঁ। যাৰ মনত যি ইচ্ছা 1 টকা দিয়ে, 8 অনা দিয়ে, 5 টকা দিয়ে, নিজৰ কথা। আৰু এই অহিনাৰ পৰা আমি এই অন্যান্য কিবা ঘৰ টিং চিং কিবাকিবি বালি সেই কিনি আজি এনেকৈ বনাই থকা হৈছে। আৰু যোনে যেনেকৈ ধৰক এখন এতিয়া সত্ৰখন আজি গেটখন উদ্বোধন কৰা হ'ল, বাবা কলিতা নামে তেওঁ আৰু ৰঞ্জন কলিতা মামণি কি আছিলে, মামণি কলিতা নামত মাতৃ নামত তেওঁ দিছিলে। এখন তাৰ নামতে উৎসৰ্গা কৰা হ'ল আজি। লগতে এই লোহাৰ যিখন গেট হেমন্ত পাটোৱাৰী তেওঁ দিছিলে। তাকেই তেনেকৈ আৰু সেইবোৰ সত্ৰখন আগবাঢ়ি গৈছে আৰু ভৱিষ্যতৰ তাৰিখলৈকে তেনেকৈ আগবাঢ়ি যাব। সৌ তেহানি দ্বিতীয়া গোসাঁই অষ্টভুজে মালৌ পথাৰত আছিলে। তেওঁ তিনিগৰাকী আছিলে, ঘৈণীয়েক আছিলে। 3গৰাকী 24টা ডেকা ল'ৰা আছিলে, কিন্তু এজনো ধাৰ্মিক নাছিলে। তেতিয়া গোসাঁই কৃষ্ণভোজে এই উজনিলে ধৰ্ম উজুৱাই নিছিলে। সেই সময়তে গোসাঁই অষ্টভুজে ব্ৰেইনটো যেতিয়া বেয়া হ'ল, পাগল নিতা হৈ গৈছিলে, তেওঁ পুতেকক বিচাৰি আহিছিলে। তেতিয়া আহি টিপু সত্ৰত তেওঁ লগ পাইছিলে। আহোঁতে যেতিয়া এদিন দাৰিয়াভেটি গাঁৱত তেওঁ বৰ দি থৈ গৈছিলে। দাৰিয়াভেটি গাঁৱত চিৰযুগমীয়া হ'ব, দহোটীয়া গাঁৱত দেও নামঘৰ হ'ব, দেৱ দেৱীসকল লগ খাব। তাতেই নাৰীসকল উজনি দেশ নখন খোলা, ভাটি দেশ নখন খোলা মানুহ নধৰা হ'ব, গোপিনীশালতো মানুহ নধৰা হ'ব। আৰু বাগজান গাঁৱত সোণৰ নাঙলে হাল বাব, খাব জনাই জানিব, নজনাই ভ্ৰষ্ট হ'ব। গতিকে সেই বাইক আজি আমি হৈছে বুলি ভাবিছোঁ, কাৰণ সেইখিনি যিখিনি হৈছে গোটেই ৰাইজে গম পায়। সেই তেনেকৈ ধৰণে আজি সত্ৰখন পাতি থকা হৈছে আৰু বহুত হ'বলগীয়া আছে। আগন্তুক আহিবলগীয়া দিনত ৰাইজে বা গোটেই ভকতবৃন্দসকলে, গোপিনীসকলে সকলোৱে গম পাব কি কৰিব গৈ আছে দতাসকলে। আৰু যিহেতুকে
সত্ৰ বুলি ক'লে যিমান অসমত আছে গোটেই নৰসত্ৰ দেওসত্ৰ আমি দেখা নাই আৰু দ্বিতীয়খন